MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি এই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা জনপ্ৰিয় পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনাৰে নিৰ্মিত বহু প্ৰত্যাশিত অসমীয়া বোলছবি জিয়া 17 মেত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে যোৰহাটত 6 মেত এক সংবাদ মেলত এই কথা ঘোষণা কৰে চলচ্চিত্ৰ কৰ্মীসকলে জনপ্ৰিয় পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনাৰে নিৰ্মিত বহু প্ৰত্যাশিত অসমীয়া বোলছবি জিয়া 17 মেত অসমৰ চিনেমাগৃহত মুক্তি পাবলৈ সাজু হৈছে যোৰহাটত 6 মেত এক সংবাদ মেলত এই কথা ঘোষণা কৰে চলচ্চিত্ৰ কৰ্মীসকলে উল্লেখ্য যে অহা 17 মেত অসমৰ ছবিগৃহত মুক্তি লাভ কৰিবলগীয়া জিয়াই ইতিমধ্যে ছবি সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে এগৰাকী অকলশৰীয়া মাতৃৰ সংগ্ৰাম প্ৰেম আৰু বিষাদৰ কাহিনীৰে নিৰ্মিত জিয়া বোলছবিয়ে এইবাৰৰ প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰাৰ উপৰিও আন তিনিটা খিতানতো উজলি উঠিছে ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত আৰু শ্ৰেষ্ঠ আৱহ সংগীত অম্বৰ দাস খিতানত বঁটা লাভ কৰে ছবি পৰিচালক কেনি বসুমতাৰীয়ে প্ৰথমবাৰৰ বাবে চিৰিয়াছ কিন্তু বিৰক্তিদায়ক নহয় দৃষ্টিভংগীৰে নিৰ্মাণ কৰা জিয়াই ছবিপ্ৰেমী দৰ্শকৰ পৰা সঁহাৰি লাভ কৰিব বুলিও আশা প্ৰকাশ কৰিছে ছবিখনৰ সৈতে জড়িত প্ৰযোজক পৰিচালক আৰু কলা কৌশলীসকলে বিগত 15 বছৰ ধৰি ঘোষক হিচাপে কাম কৰি আহিছোঁ মই মোৰ কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটি ছেটেলাইট চেনেল নৰ্থ ইষ্ট টেলিভিশ্যনত এজ এন এংকাৰ ইংলিছ নিউজ ৰিডিং কৰিছিলোঁ মই তাত আৰু মোৰ এখন প্ৰথম চিনেমা মোৰ ডেবিউ চিনেমা এখন ইয়াৰ আগত মই কোনো তেনেকুৱাকৈ ফিচাৰ ফিল্মত কাম কৰা নাই কাম আমাৰ শ্বুটিঙৰ কাম বা কনচেপচুৱেলাইজেশ্যন বহুত আগতে আৰম্ভ হৈছিলে তেতিয়া শৰ্মিষ্ঠাই মোক ফোন কৰি কৈছিলে তোমাৰ কাৰণে এটা কেৰেক্টাৰ চিন্তা কৰি থোৱা হৈছে মই তেতিয়া কথাটো বৰ এটা চিৰিয়াছলি লোৱা নাছিল মানে হ'ব নহ'ব কোনো নিৰ্দিষ্ট নাছিলে কিন্তু পিছলৈ যেতিয়া কেনি ডাইৰেকশ্যন কৰিব বুলি কথাটো ষ্টাৰ্টেড হ'ল তাৰপিছত কেনিৰ লগত ৱৰ্কশ্বপ কৰি বা সেইধৰণে গোটেই বস্তুটো আগবঢ়াই লৈ গৈ প্ৰথম ছবি হিচাপে মই মোৰ 200% দিছোঁ মই আশা কৰিছোঁ যে ৰাইজক সেইধৰণে চিনেমাখন আঁকোৱালি ল'ব আৰু এটা প্ৰশ্ন সকলোৰে মনত ৰাখিব পাৰে সেয়া হ'ল যে চিনেমা এতিয়া অসমীয়া চিনেমা বা বহুত অসমীয়া চিনেমা ওলাই আছে তো আমাৰ চিনেমাখন ৰাইজে কিয় চাব USP বা চিনেমাখনৰ কি হয় চ' এইটোৱে ক'ব পাৰোঁ যে বিষয় যিটো আমাৰ চিনেমাৰ হয় সেয়া একেবাৰে ইয়াৰ আগত অসমীয়া চিনেমাত এই ধৰণৰ বিষয় কেতিয়াও চুই যোৱা হোৱা নাই ছিংগল একজেক্টলি সেইটো বেছ কৰি একজেক্টলি তেনেকুৱা কোনো চিনেমা বনোৱা হোৱা নাই চ' ছিংগল মাদাৰক বেছ কৰি এইটো এটা প্ৰথমবাৰৰ বাবে এই ধৰণৰ এখন চিনেমা বনোৱা হৈছে আৰু শৰ্মিষ্ঠা অলপতে কৈছে যে আমাৰ জীৱনত বা আমাৰ সমাজত ঘটি থকা যিখিনি আমি ঘটনা দেখি থাকোঁ সেই ঘটনাখিনিকে লৈ বা তেনেকুৱা ধৰণৰ ঘটনাকে এই চিনেমাখনত দেখুওৱা হৈছে আৰু সেইবাবে মই ভাবোঁ যে সকলোৱে এই চিনেমাখনৰ লগত ৰিলেট কৰিব পাৰিব বা ক'ৰবাত নিজৰ জীৱনৰ এটা অংশ হৈ বিচাৰি পাব বুলি মই ভাবোঁ চিনেমাখনৰ নাম হৈছে জিয়া চিনেমাখনৰ মোৰ নাম শৰ্মিষ্ঠা চক্ৰৱৰ্তী নাম ৰিকি শৰ্মা
চিনেমাখনৰ প্ৰযোজনা মোৰ, কাহিনীও মোৰে, কেনি বসুমতাৰীৰ পৰিচালনা। চিনেমাখন আমি 17 মে'ত আমি ৰিলিজ কৰিবলৈ গৈ আছোঁ, সেইটো কাৰণে আমি এতিয়া লগ হৈছোঁ ইয়াতে। চিনেমাখনৰ বিষয়ে থুলমূলকৈ যদি ক'বলৈ যাওঁ, চিনেমাখন এখন নাৰী কেন্দ্ৰিক চিনেমা বুলি ক'ব পাৰোঁ একেচাতে। এগৰাকী ছিংগল মাদাৰৰ বিষয়ে কাহিনীটো, আৰু আমি এনেকুৱা ধৰণে চিনেমাখন কৰোঁতে বৰ বিশেষ কিবা তেনেকৈ খুব প্লেন কৰি বস্তুটো কৰা হোৱা নাছিলে। স্পণ্টেনিয়াছলি যি ধৰণে হয় ঘটনাবোৰ, যি ধৰণে মনৰ পৰা অনুভৱ হৈছে সেইধৰণে কৰি যোৱা গৈছিলে। অলপ ৰিয়েলিষ্টিক ধৰণৰ চিনেমা। মোৰ লাগে সকলোৱে নিজৰ জীৱনত ঘটি থকা ঘটনাবিলাক যেনেকুৱা প্ৰত্যেকটো কথাতে ৰিলেট কৰিব পাৰিব নিচিনা মোৰ অনুভৱ হয়। আৰু পৰিচালনা কেনি বসুমতাৰীৰ আগৰ চিনেমাবিলাক আপোনালোকে হয়তো জানে, লোকেল কুমফু, লোকেল উৎপাত, ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো, এইবিলাকতো মই এটা সৰু চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ। কিন্তু এইখনত কেনি বসুমতাৰীক দৰ্শকে এটা বেলেগ ৰূপত দেখা পাব, বেলেগ ধৰণে এজন বেলেগ পৰিচালকৰ ৰূপত দেখা পাব। এইখন এখন চিৰিয়াছ চিনেমা, বিষয়টো গভীৰ বিষয়বস্তু এটা, কিন্তু যি ধৰণে পৰিচালনা কৰা হৈছে, যদিও বিষয়বস্তুটো গভীৰ, কিন্তু ইয়াত যিহেতু কেনি বসুমতাৰীৰ পৰিচালনা, সমান্তৰালভাৱে দৰ্শকে যাতে আমনি নাপায় সেই কথাটো মনত ৰাখি কৰা হৈছে। তো বিষয়বস্তু গভীৰ হ'লেও খুব এণ্টাৰটেইনিং চিনেমাখন, বহুত টুইষ্ট এণ্ড টাৰ্ণছ আছে। মানে সেইখিনি এতিয়া ক'ব নোৱাৰোঁ টুইষ্ট এণ্ড টাৰ্ণছ কি আছে, কিন্তু আপোনালোকে চিনেমাখন চালে বুজি পাব। সেইখিনিয়ে মূল কথা। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।